অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলৰ আজিৰ দিনটোৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আজি ৩ মাৰ্চ। আজি আলোচনা হ'ব অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ লগত বিত্তমন্ত্ৰী অজন্তা নেওগৰ। অংগনবাদী কৰ্মী মিনি কৰ্মী সহায়িকাসকলৰ যি মহাবিক্ষোভ কাৰ্যসূচী চলি আছে, গুৱাহাটী কঁপি আছে অংগনবাদী কৰ্মী সহায়িকাসকলৰ গণতান্ত্ৰিক আন্দোলনৰ ফলত। সেয়েহে অৱশেষত ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী অজন্তা নেওগ বাইদেৱে আলোচনালৈ মাতিছে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাক। আজি ৩ মাৰ্চ সন্ধিয়া আলোচনালৈ আমন্ত্ৰণ জনাইছে। আলোচনাত অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি জ্বলন্ত সমস্যা, যি দাবী, সেই দাবীসমূহৰ সমাধানৰ চেষ্টা কৰিব ৰাজ্য চৰকাৰে। পৰৱৰ্তী সময়ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই দাবীৰ মীমাংসাৰ বাবে সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ, মহিলা শিশু কল্যাণৰ মন্ত্ৰী মহোদয়া সন্মানীয়, তেখেতক আমি সন্মান কৰোঁ। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সন্মান কৰোঁ। তেখেতসকলে জনাইছে যে আপোনালোকৰ এই দাবীৰ ভিত্তিত আলোচনাত আপোনালোকে প্ৰতিনিধি হিচাপে আপোনালোকে ৫-৬ গৰাকী যাব লাগে। নিশ্চয় আমি আশাৰে বাট চাই আছোঁ। আমি ২৬ তাৰিখৰ পৰা দিনে ৰাতি ইয়াত বহিছোঁ।